বিজেপি দল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়াও খিলঞ্জীয়া মানুহক সমৰ্থন নকৰে। আজি নিজৰ দলৰ ভিতৰতে তেওঁলোকে খিলঞ্জীয়া নেতৃত্বক সন্মান নকৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো তেওঁ সন্মান নকৰে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি গ'ল, তাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী আহি গ'ল। এই দুইটা নেতাৰ যদি মঞ্চত চৰকাৰী সভাটো চাই তাত আপোনালোকে দেখা পাব এজন প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ভাষণ দিবলৈও সময় নিদিলে। নিজৰ দলৰ ভিতৰত খিলঞ্জীয়া নেতৃত্বক, ট্ৰাইবেল নেতৃত্ব, জনজাতিৰ নেতৃত্বক তেওঁ সন্মান নকৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চেহেৰা চাই বিজেপি দলটোক 2021 চনত ৰাইজে ভোট দিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৌশলেৰে দিছপুৰৰ পৰা তেওঁক দিল্লীলৈ ঠেলি দিলে। কিয়? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ জনজাতিয়ে হওক, আমাৰ ছটা জনগোষ্ঠীয়ে হওক, আমাৰ স্থানীয় বড়ো নেতৃত্বই হওক, নিজৰ বাহিৰে কাকো তেওঁক সন্মান নকৰে। বিজেপি দল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়াও খিলঞ্জীয়া মানুহক সমৰ্থন নকৰে বা সহায় নকৰে। আজি নিজৰ দলৰ ভিতৰতে তেওঁলোকে খিলঞ্জীয়া নেতৃত্বক সন্মান নকৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো তেওঁ সন্মান নকৰে। যদি আপোনালোকে চাই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি গ'ল, তাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী আহি গ'ল। এই দুইটা নেতাৰ যদি মঞ্চত চৰকাৰী সভাটো চাই তাত আপোনালোকে দেখা পাব এজন প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ভাষণ দিবলৈও সময় নিদিলে, ভাষণ দিবলৈ সুবিধাই নিদিলে। এয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আচৰণ। বেলেগ দলৰ কথা পাহৰিয়ে যাওক, নিজৰ দলৰ ভিতৰত খিলঞ্জীয়া নেতৃত্বক, ট্ৰাইবেল নেতৃত্ব, জনজাতিৰ নেতৃত্বক তেওঁ সন্মান নকৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চেহেৰা চাই বিজেপি দলটোক 2021 চনত ৰাইজে ভোট দিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৌশলেৰে দিছপুৰৰ পৰা তেওঁক দিল্লীলৈ ঠেলি দিলে আৰু তাতে তেওঁক আবদ্ধ কৰি ৰাখিছে। সভাৰ ভিতৰত বক্তৃতা দিবলৈ সুযোগ দিয়া নাই। আমাৰ সভাটো চাওক, ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ সভালৈ আহিলে, আমাৰ দলৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া বক্তৃতা দিলে, CLPয়ে বক্তৃতা দিলে। তো তেওঁলোকে কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ জনজাতিয়ে হওক, আমাৰ ছটা জনগোষ্ঠীয়ে হওক, আমাৰ স্থানীয় বড়ো নেতৃত্বই হওক, নিজৰ বাহিৰে কাকো তেওঁক সন্মান নকৰে। বিজেপি দল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কেতিয়াও খিলঞ্জীয়া মানুহক সমৰ্থন নকৰে বা সহায় নকৰে। আজি নিজৰ দলৰ ভিতৰতে তেওঁলোকে খিলঞ্জীয়া নেতৃত্বক সন্মান নকৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো তেওঁ সন্মান নকৰে। যদি আপোনালোকে চাই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি গ'ল, তাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী আহি গ'ল। এই দুইটা নেতাৰ যদি মঞ্চত চৰকাৰী সভাটো চাই তাত আপোনালোকে দেখা পাব এজন প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ভাষণ দিবলৈও সময় নিদিলে, ভাষণ দিবলৈ সুবিধাই নিদিলে। এয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আচৰণ। বেলেগ দলৰ কথা পাহৰিয়ে যাওক, নিজৰ দলৰ ভিতৰত খিলঞ্জীয়া নেতৃত্বক, ট্ৰাইবেল নেতৃত্ব, জনজাতিৰ নেতৃত্বক তেওঁ সন্মান নকৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চেহেৰা চাই বিজেপি দলটোক 2021 চনত ৰাইজে ভোট দিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৌশলেৰে দিছপুৰৰ পৰা তেওঁক দিল্লীলৈ ঠেলি দিলে আৰু তাতে তেওঁক আবদ্ধ কৰি ৰাখিছে। সভাৰ ভিতৰত বক্তৃতা দিবলৈ সুযোগ দিয়া নাই। আমাৰ সভাটো চাওক, ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় নেতৃত্ব আমাৰ সভালৈ আহিলে, আমাৰ দলৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়া বক্তৃতা দিলে, CLPয়ে বক্তৃতা দিলে। তো তেওঁলোকে কিয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ জনজাতিয়ে হওক, আমাৰ ছটা জনগোষ্ঠীয়ে হওক, আমাৰ স্থানীয় বড়ো নেতৃত্বই হওক, নিজৰ বাহিৰে কাকো তেওঁক সন্মান নকৰে।